বহু চেষ্টা কৰিও পুতিনে পৰা নাই। ভ্লাদিমিৰ পুতিনে পৰা নাই ৰাছিয়াৰ পতি-পত্নীক একেখন বিচনাত শুৱাব। স্বামী স্ত্ৰী লিভ ইন পাৰ্টনাৰ ৰাষ্ট্ৰপতিৰ ইচ্ছাত একেলগে শুলেও শুইছে, কিন্তু সংগমত লিপ্ত হ'বলৈ অনিচ্ছুক ৰাছিয়ান দম্পতি। কিন্তু ৰাষ্ট্ৰপতি পুতিনেও নেৰে। সংগমত লিপ্ত হ'বই লাগিব ৰাছিয়াৰ তৰুণ তৰুণী। কিন্তু কিয়? ৰাষ্ট্ৰপতিয়ে দেশ চলাইছে, ঠিক আছে, যুদ্ধ লাগিছে তাকো মানি ল'ব পাৰি, হয়তো দেশৰ স্বাৰ্থ আছে, সেইবুলি বাধ্যতামূলক সংগম এয়া এখন দেশৰ ৰাষ্ট্ৰপতিৰ কি আহ্বান? আহ্বান নহয়, এয়া এক প্ৰকাৰ নিৰ্দেশেই। কিহৰ তাৰণাত পুতিনে এই কাম কৰিছে? কাৰণ পুতিনক সন্তান লাগে, নিজৰ বাবে নহয়, দেশৰ বাবে। আন যি কৰক নকৰক যুদ্ধত নিহতসকলৰ খালী ঠাই পূৰাবলৈহে সন্তান লাগে পুতিনক। তাৰ বাবে দেশত এটা নতুন মিনিষ্ট্ৰী খুলিবলৈ আগবাঢ়িছে পুতিনৰ চৰকাৰ। কিয়নো এই কামৰ বাবে পূৰ্বে লোৱা কোনো পদক্ষেপেই সফল হোৱা নাই। এনে এপিনে যুদ্ধ, আকৌ আনপিনে জন্মৰ হাৰ কমি যোৱাত চৰম চিন্তাত ৰাষ্ট্ৰপতি পুতিন। কি যে কৰা নাই তেওঁ জনসংখ্যা বঢ়াবলৈ। সৰহকৈ সন্তান জন্মৰ বাবে জনোৱা সাধাৰণ আহ্বান কামত নাহিল। তাৰ বাবে হাতত ললে বহুকেইটা ব্যৱস্থা। ৰাছিয়াত নিশা 10 বজাৰ পৰা 2 বজালৈ লাইট নুমুৱাই থোৱাৰ ব্যৱস্থা কৰা হ'ল, যাতে তৰুণ তৰুণী দম্পতি ঘনিষ্ঠ হ'ব পাৰে। আন কামত যাতে নিশাৰ এই মায়াবী সময়খিনি অপব্যয় নকৰে, তাৰ বাবে পুতিনৰ প্ৰশাসনে ইণ্টাৰনেটো কাটি থলে। কিন্তু আশা কৰাৰ দৰে কামত নাহিল। গৰ্ভধাৰণৰ হাৰ নাবাঢ়িল। এইবাৰ বিবাহিতা তৰুণীলৈ আৰ্থিক সাহায্য আগবঢ়ালে। তেওঁলোকৰ কাম হ'ব বেছি সময় ঘৰত থকা আৰু স্বামীকো ঘৰত ৰাখি মিলনৰ বাবে প্ৰলোভিত কৰা। প্ৰথমবাৰ ডেটিঙত যোৱা প্ৰেমাস্পদলৈ আগবঢ়ালে 5,000 ৰুবলকৈ পুৰস্কাৰ। ফাৰ্ষ্ট ডেটতে তেওঁলোকৰ মিলন হলে বাঢ়িব পুৰস্কাৰৰ ধন। মিলনৰ অফাৰ লাহে লাহে বাঢ়ি আহিল। বিয়াৰ নিশা হোটেলৰ ৰুমত থকাৰ বাবে ৰাজকোষৰ পৰা নৱদম্পতিলৈ দিয়া হ'ল 26,300 ৰুবল। স্থানীয়ভাৱেও লোৱা হ'ল কেতবোৰ আকৰ্ষণীয় ব্যৱস্থা। খাবাৰো ভস্কত 18 পৰা 23 বছৰীয়া ছাত্ৰীয়ে সন্তান জন্ম দিলে 11,270 ৰুবল আৰু চেল্লাবিনস্কত কুমাৰী মাতৃলৈ প্ৰতিটো সন্তানৰ জন্মৰ বাবে দিয়া হ'ল 10,65,089 ৰুবল। এই সকলোবোৰ প্ৰচেষ্টা চলিছিল কিছু আবুৰ ৰাখি। যেতিয়া কোনো পদক্ষেপেই আশানুৰূপ ফল নিদিলে, তেতিয়া লাজমান কাটি কৰি পোনপটীয়া হ'ল ভ্লাদিমিৰ পুতিন। পুতিনে ৰাছিয়াৰ তৰুণ তৰুণীক কাৰ্যালয়তে মিলনৰ বাবে আহ্বান জনালে। তাৰ বাবে অতিৰিক্ত লেজাৰ আৰু ঠাইও উলিয়াই দিলে চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত। ইমানৰ পাছতো ইপ্সিত ফল পোৱা নাই ৰাছিয়াই। বঢ়া নাই গৰ্ভধাৰণ জন্মৰ হাৰ। সেয়েহে এতিয়া পুতিনৰ চৰকাৰে নতুন মিনিষ্ট্ৰী খোলাৰ সিদ্ধান্ত লৈছে। এই মন্ত্ৰালয়ে আকাংক্ষিত ফল দিব বুলি পুতিন আত্মবিশ্বাসী। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে।